পুৱা 10 বজাৰ পাছতো তলা লাগি থাকে এটা চৰকাৰী কাৰ্যালয়ত। কাৰ্যালয়টোৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনাই হতচকিত কৰিছে সকলোকে। এটা বিশেষ কাৰ্যালয়। এই কাৰ্যালয়টো চামগুৰিত অৱস্থিত বাজিয়াগাঁও মহিলা আৰু শিশু বিকাশ বিভাগ। এই কাৰ্যালয়টোৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনাই এতিয়া সকলোকে হতচকিত কৰিছে। 10 বজাৰ পাছতো কাৰ্যালয়টোলৈ নাহে কৰ্মচাৰী। কাৰ্যালয়টোত ওলমি থাকে এটা তলা। পিছে এই সন্দৰ্ভত কি ক'লে শুনক কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে। মই ষ্টেটিকেল এছিষ্টেণ্ট। মই 10:05 মুঠতে মই টাইমত আহোঁ দেই, আজি বুলিয়ে নহয়। যিহেতু চৰকাৰী দায়িত্বত এটা আছোঁ, গতিকে নিজৰ দায়িত্বটো নিজে সময়মতে পালন কৰিব লাগে বুলি ভাবোঁ। আমাৰ ষ্টাফ 4জন অফিচ ষ্টাফ। হয় 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 হয়। বাকীসকল চাওক, এতিয়া মই তলৰ কৰ্মচাৰী হিচাপেতো মই বিষয়াজনক সুধিব নোৱাৰোঁ আহিয়ে যে আপুনি ক'ত আছে, হয় নে নহয়? মোৰ দায়িত্ব নপৰে ধৰক। যিহেতু আপুনি সোধাৰ পিছত তেওঁ সুধিছে কোনোবা এটা চেণ্টাৰত গৈছে বুলি কৈছে। তাৰপিছত LD জনৰ বিষয়ে বিলৰ কামত গৈছে চাগে খুব সম্ভৱ। আমি এনেও সদায় লাগে লাগে হয় 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 হয়। কেতিয়াবা আমিও কিন্তু কেতিয়াবা কাৰ্যালয়লৈ নাহি, যেতিয়া মোৰো চেণ্টাৰ চাবলগীয়া দায়িত্ব থাকে ধৰক, তেতিয়া মই কিন্তু গুচি যাওঁ ধৰক। মই মই 9:45 পাইছোঁ। অফিচলৈ অহা নাই, তেওঁ কিয় ফিল্ডত গৈছে নে, তেওঁতো মোক কোৱা নাই। তেওঁ এতিয়া মই মোক ফোন কৰোঁতে আপুনি ফোন কৰোঁতে তেওঁ ক'লে বোলে মই নামিমেই, মই এটা চেণ্টাৰত সোমাইছিলোঁ। এতিয়া তেওঁহে জানিব সেইটো অফিচাৰৰ কথা। লাগে, কিয় নালাগে? আহিব লাগে। অহা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা ৰাজ্য চৰকাৰখনে কৰ্মসংস্কৃতিৰ কথা কৈছে, 10টা বজাত কাৰ্যালয়ত উপস্থিত থাকিব লাগে। কিন্তু এই মুহূৰ্তলৈকেতো নাই। কি ক'ব আপোনালোক কিন্তু সচেতন, আপোনালোক সময়মতে উপস্থিত হৈছে, তেওঁলোক উপস্থিত হোৱা নাই, কি ক'ব? নাই, তেওঁ সময়তে আহিব লাগে, কিন্তু তেওঁ 2টা অফিচৰ দায়িত্বত আছে। এতিয়া যদি তেওঁ তাত গৈছে এইটোতো আমি নাজানো, আমাক জনোৱা নাই। আৰু কোন অফিচৰ দায়িত্বত আছে? পশ্চিম কলিয়াবৰত। হয়। তেওঁৰ লগত যেতিয়া মই ফোনত কথা পাতিছিলোঁ, তেওঁ এই অফিচলৈকে আহি আছো বুলি ক'লে। তেতিয়াহ'লে সেইটো আপুনি কথা পাতিছে, কিন্তু আমি কিন্তু তেওঁৰ লগত কথা পতা নাই। ইফালে কাৰ্যালয়টো ভৰি পৰিছে বিশেষভাৱে সক্ষম লোকসকলক প্ৰদান কৰিবলৈ অনা ট্ৰাই চাইকেলেৰে। বিভাগীয়ভাৱে বিষয়াসকলে ট্ৰাই চাইকেলসমূহ বিতৰণ কৰাৰ পৰিৱৰ্তে এনেদৰে পেলাই থোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ বাজিয়াগাঁওস্থিত শিশু বিকাশ প্ৰকল্প বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ এই কাণ্ড দেখি এতিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চামগুৰি।